যেতিয়া ৰিপৰ্টাৰে সোধে যে ফাইনেলত কাৰ লগত খেলিব বিচৰা, ইণ্ডিয়া নে ইংলেণ্ড, তেতিয়া ৰিপ্লাই আছিল যে ডাজ নট মেটাৰ কোনটো টিম আহে, আমি ফাইনেল খেলিব লাগিবই আৰু ৰেডি আছোঁ। তো এইটো আছিল ফিন এলেনৰ ৰিপ্লাই যোৱাকালি। গতিকে ফিন এলেনৰ যি মাষ্টাৰ ক্লাছ কালি আমি দেখিলোঁ, মানে নিউজিলেণ্ড টিম পিক কৰিছে অন দ্য বিগ ষ্টেজেছ, আৰু ফিন এলেনৰ যোনটো মাষ্টাৰ ষ্ট্ৰক ইনিংছ সেইটো আহিছে নক আউট মেটছত। তো আজি কথা পাতিম যোৱাকালি হৈ যোৱা ফাৰ্ষ্ট ছেমি ফাইনেল নিউজিলেণ্ড আৰু চাউথ আফ্ৰিকাৰ বিষয়ে। গতিকে যোৱাকালি হৈ গ'ল ইডেন গাৰ্ডেন্সত, আৰু ইডেন গাৰ্ডেন্সত এতিয়ালৈকে যেইবাৰে মানে চাউথ আফ্ৰিকাই খেলিছে, ইয়াৰ আগত 2023 ৱৰ্ল্ড কাপত ছেমি ফাইনেল খেলিছিল ODI, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁলোকে হাৰিছে। আৰু নিউজিলেণ্ডৰ লগত স্পেচিয়েলি যদি মই কওঁ নক আউট মেটছত চাউথ আফ্ৰিকাই 3বাৰ খেলিছে, 3বাৰে হাৰিছে। গতিকে আৰু কালি 4 নম্বৰ বাৰ আকৌ এবাৰ হ'ল, আনডিফিটেড টিম এটাক হৰুৱাইছে নিউজিলেণ্ডে। গতিকে কি বুলি ক'ম, মানে নিউজিলেণ্ডে পুৰা সঠিক টাইমত পিক কৰিছে এইটোৱে ক'ব লাগিব। আৰু ফিন এলেনৰ 33টা বলত যি 100 কৰিলে, তো সেইটো এটা মানে ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল T20 ৱৰ্ল্ড কাপৰ হিষ্ট্ৰীত। ইয়াৰ আগত মানে কোনো ইমান কম বলত কৰা নাছিল, আৰু মানে কি কোনো বলাৰক এৰি দিয়া নাই। আৰু টছ এডভান্টেজ পাইছে নিউজিলেণ্ডে, টছ জিকিয়ে তেওঁলোকে ফিল্ডিং কৰাৰ লৈছে, ডিচিশ্যন লৈছে। কাৰণ ইডেন গাৰ্ডেন্সত আমি ইণ্ডিয়া ভাৰ্চেছ ৱেষ্ট ইণ্ডিজৰ মেটচখন দেখিছোঁ, তাতে ডিউৰ কাৰণে ছেকেণ্ড ইনিংছ এডভান্টেজ পাই, যদিও কালি ডিউ আমি অহা দেখা নাই, কিন্তু আমি দেখিছিলোঁ যে খুবেই সুন্দৰ মানে ডিচিশ্যন নিউজিলেণ্ডৰ মিচেল চেণ্টনাৰ কেপ্টেইন যি কল মেকনকিক বল দিছে স্পিনাৰ, আৰু লগালগ এটা অভাৰতে 2টা বলত 2টা উইকেট লৈ কল মেকনকি পাৱাৰ প্লেতে দিছে। গতিকে আমি দেখোঁ যে যেতিয়া চাউথ আফ্ৰিকাই বেটিং কৰি আছিল, বলবিলাক ফাঁচি অহা টাইপ লাগিছিল, আৰু তেতিয়া কমেণ্টেটৰে কৈছিল যে 170 টাৰ্গেট মানে এনাফ মানে কৈছে যে 170 টাৰ্গেট এইখন পিছত বল ফাৰ্ষ্টকে আহে এনেকৈ কৈছিল এনাফ। কিন্তু আমি দেখোঁ যে নিউজিলেণ্ডৰ বেটিঙত যে কেনেকুৱা বিধ্বংসী টিম চাইফাৰ্টৰ কথা ক'ব লাগিব। টিম চাইফাৰ্টে 33 বলত 58 মান চাগে 58 মাৰিছে, আৰু ফিনলেণ্ড কৈছোঁ আমি 100 নট আউট 33 বলত, আৰু লগতে ৰচিন ৰবীন্দ্ৰ 13 ৰান বনায় 11টা বলত। যেতিয়া নিউজিলেণ্ডে বেটিং কৰিব আহে, তেতিয়া এনেকুৱা লাগে যে বল বেটত লাগিলেই স্পীডত যায়। আৰু নিউজিলেণ্ডে কালি 2টা কেচ মিছো কৰিছে, তাৰপিছতো এনেকুৱা ধুনীয়া সুন্দৰ প্ৰদৰ্শন দেখাইছে খেলখনত। গতিকে এতিয়া ফাইনেলত অপেক্ষা, আজি আছে ইণ্ডিয়া আৰু ইংলেণ্ডৰ মেটচ, কোনে জিকে তাৰ ওপৰত নিৰ্ভৰ কৰিব যে নিউজিলেণ্ডে কাৰ লগত ফাইনেল খেলে। আৰু নিউজিলেণ্ডৰ এইটো প্ৰথম, যদি নিউজিলেণ্ডে জিকে তেনেহ'লে নিউজিলেণ্ডৰ এইটো প্ৰথম বিশ্বকাপ ট্ৰফি হ'বলৈ গৈ আছে। ইয়াৰ আগত নিউজিলেণ্ডে 2টা ICC ট্ৰফি জিকিছে, এটা হ'ল ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ আৰু এটা হ'ল আমাৰ ৱৰ্ল্ড টেষ্ট চেম্পিয়ন। সেইটো ইণ্ডিয়াৰ লগত ফাইনেলত জিকিছে 2021 চনত, আৰু তাৰ আগতে চেম্পিয়নছ ট্ৰফি এটা জিকিছে তেওঁলোকে। গতিকে তেওঁলোকেও ৱেইট কৰি আছে। আৰু যি সময়ত টিম চাইফাৰ আৰু ফিন এলেনৰ আমি বিধ্বংসী ৰান দেখিলোঁ তেওঁলোকৰ ফৰ্ম, আৰু 2টা প্লেয়াৰ KKRৰ হৈ এইবাৰ IPLত খেলিব। গতিকে যদি ভাল পাইছে ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো। থেংক ইউ।